পৰ্যটন বৰ্ষৰ বাবে ন উদ্যমেৰে সাজু কাজিৰঙা। পৰ্যটকৰ বাবে 1 অক্টোবৰৰ পৰা মুকলি হ'ব ৰাষ্ট্ৰীয় উদ্যানখন। পৰ্যটকক কাজিৰঙা দৰ্শন কৰাবলৈ সাজু প্ৰায় 45খন জিপচি। পিছে কাজিৰঙা দৰ্শন কৰিব বুলি ভবা পৰ্যটকসকলে খৰধৰ কৰিবৰ হ'ল। কাৰণ আগতীয়াকৈ অধিকাংশ কাজিৰঙাৰ হোটেলৰ বুকিং সম্পন্ন হৈছে। আমি হোমষ্টেত ঘৰৰ থিমটো দিব বিচাৰোঁ। আমি ইয়াত কোনো বাহিৰা খানা নিদিওঁ, সেইকাৰণে আপোনালোকে হয়তো দেখিছেই আমি ভেজিটেবল গাৰ্ডেন আৰম্ভ কৰিছোঁ, আমি বনফায়াৰ কাৰণে খৰি কাটিছোঁ, এনেকৈ আমি চব ফালৰ পৰা প্ৰস্তুতি আৰম্ভ কৰিছোঁ। অপৰূপ প্ৰাকৃতিক সৌন্দৰ্যই দেশ বিদেশৰ পৰ্যটকক হাত বাউলি মাতে কাজিৰঙালৈ। পৃথিৱী বিখ্যাত এশিঙীয়া গড়ৰ লগতে জৈৱ বৈচিত্ৰ্যৰ ৰম্যভূমি কাজিৰঙা চাবলৈ দেশ বিদেশৰ বিভিন্ন ঠাইৰ পৰ্যটকে ঢাপলি মেলি আহে। বাঘ, হাতী, হৰিণাৰ লগতে পৃথিৱীৰ বিভিন্ন দেশৰ পৰা অহা পৰিভ্ৰমী পক্ষীৰ কলৰৱ শুনিবলৈ পৰ্যটকসকলে ভিৰ কৰেহি কাজিৰঙাত। আগন্তুক 1 অক্টোবৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি হ'ব পৰ্যটকৰ বাবে। সেইবাবে এতিয়া সাজু হৈ উঠিছে অগৰাতলী বনাঞ্চলৰ জীপ ছাফাৰী সন্থাৰ লগতে টুৰিষ্ট গাইডসকল। ইতিমধ্যে পৰ্যটকক আকৰ্ষিত কৰিবলৈ বোকাখাতৰ লগতে অগৰাতলীৰ দাঁতিকাষৰীয়া হোটেল ৰিজৰ্ট আজিৰ ব্যৱসায়ীসকলে সুন্দৰকৈ সজাই পৰাই তুলিছে হোটেল কটেজসমূহ। কাজিৰঙাৰ অপূৰ্ব সৌন্দৰ্য উপভোগ কৰাৰ সমান্তৰালভাৱে আপুনি কৰিব পাৰিব চাইক্লিং, ৰাফটিং, বনফায়াৰ। লক্ষণীয় কথাটো হ'ল অগৰাতলী বনাঞ্চলৰ জীপ ছাফাৰী সন্থাৰ চালকসকল সকলোৱে একোজন প্ৰশিক্ষণপ্ৰাপ্ত টুৰিষ্ট গাইড। আমি খুবেই আনন্দিত, কিয়নো প্ৰতি বছৰৰ দৰে এইবাৰো আমাৰ 24 আৰু 25 বৰ্ষৰ যি পৰ্যটকৰ কাৰণে আমি আৰম্ভণিৰ কাৰণে আমি সকলোৱে প্ৰস্তুত আছোঁ। আৰু চবতকৈ আমাৰ গৌৰৱৰ কাৰণ কিয় আজি প্ৰতি বছৰে আমাৰ অগৰাতলী বনাঞ্চলৰ যি কাৰণত আমি বিখ্যাত, তথাপিও আমাৰ অগৰাতলী বনাঞ্চলটো খোলাৰ সদায় পলম হয়। গতিকে এইবাৰ আমি গৌৰৱান্বিত যে আমি অক্টোবৰৰ 1 তাৰিখে যেনেকৈ কাজিৰঙা মুকলি কৰা হ'ব, সেই অক্টোবৰ 1 তাৰিখত মুকলি কৰাৰ কাৰণে আমিও প্ৰস্তুত হৈ আছোঁ। সকলোকে সেইকাৰণে আমি স্বাগতম জনাইছোঁ। ভাল খবৰৰ মাজতো পিছে শংকাত দিন কটাইছে ব্যৱসায়ী জিপচি চালকসকলে, কিয়নো গৰাখহনীয়াই চিন্তিত কৰি তুলিছে কাজিৰঙাৰ টুৰিষ্ট গাইডসকলক। সেয়ে তেওঁলোকৰ মুখ্যমন্ত্ৰীলৈ কাটৰ অনুৰোধ। মই আপোনালোকৰ চেনেলৰ জৰিয়তে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক জনাইছোঁ যে অগৰাতলী গৰাখহনীয়াৰ যিটো গতি হৈছে মাকলুং কেম্পত, সেই গৰাখহনীয়া যদি এইটো গতিত গৈ থাকে তেতিয়াহ'লে হয়তো আমি আৰু 10 বছৰ পিছত অগৰাতলীখন নাপাম। সেয়া যি নহওক, মুঠতে অগৰাতলীৰ টুৰিষ্ট গাইড, জীপ ছাফাৰী সন্থাৰ লগতে কাজিৰঙাৰ পৰ্যটন উদ্যোগৰ সৈতে জড়িত সকলোৱেই অধীৰ অপেক্ষা কৰিছে এতিয়া কাজিৰঙা মুকলি হোৱা দিনটোলৈ। ইফালে 1 অক্টোবৰৰ সলনি 27 ছেপ্টেম্বৰতে পৰ্যটকৰ বাবে মুকলি হ'ব মানাহ ৰাষ্ট্ৰীয় উদ্যান। ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই 1 অক্টোবৰত পৰ্যটকৰ বাবে উদ্যানখন মুকলি কৰিব খুজিছিল, কিন্তু বৃহস্পতিবাৰে মানস ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জত অসম চৰকাৰৰ পৰ্যটন বিভাগৰ উদ্যোগত তথা BTC প্ৰশাসনৰ সহযোগত উদযাপন কৰিব বিশ্ব পৰ্যটন দিৱস। আৰু এই কাৰ্যসূচীতে নতুন পৰ্যটন বৰ্ষৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখন মুকলিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কৰ্তৃপক্ষই। গতিকে আমি উৎফুল্লিত মানাহ ৰাষ্ট্ৰীয় উদ্যান খোলাৰ কাৰণে যি সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ কাৰণে, আৰু যিসকল আমাৰ ইয়াতে আমাৰ বিভিন্ন কৰ্মৰ লগত জড়িত তেওঁলোকে উৎফুল্লিত হৈ পৰিছে। বোকাখাতৰ পৰা ধ্ৰুৱজ্যোতি ৰাজখোৱাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।